Hello, কি খবৰ বিন্দাস সুকাইনাৰ আনন্দ বিন্দাস ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি যে ভিডিঅ'টো বনাইছো শুট কৰি থকা সময়খিনি হৈছে 25 মাৰ্চ কাইলৈ 26 মাৰ্চ অৰ্থাৎ আমাৰ ছোৱালীৰ জন্মদিন অৰ্থাৎ দেৱকন্যাৰ জন্মদিন আৰু বিশেষ এই দিনটোত এটা ব্লগ আপোনালোকলৈ প্ৰেৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলো লগতে আজি এই দিনটো মানে 26 তাৰিখৰ জন্মদিনৰ দিনটো তৃতীয়টো জন্মদিন তাই হাসি ৰাখিবলৈ ইউটিউবৰ পৃষ্ঠাত মন গল সেইটো কাৰণে এই ভিডিঅ'টো বনাম বুলি সিদ্ধান্ত ললো আশা কৰো সকলো ভালে আছে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে ইমান বেছি মৰম দিলে চেনে দিলে তাৰ বাবে যথেষ্ট ধন্যবাদ ইমানবোৰ আশীৰ্বাদেৰে উপচাই তোলাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ সুজাত আজি আমি ঘৰৰ পৰা ওলাইছো মই দেৱাশিস আৰু দেৱকন্যা আৰু লগত আছে আমাৰ ভাইটি দুলন আমি গৈছো এক বেলেগ ঠাইলৈ অসমৰ ভিতৰতে ডেফিনেটলি উজনি অসমৰ এটা ঠাইলৈ তাতে আমি দেৱকন্যাৰ জন্মদিন সেলিব্ৰেট কৰিম কেনেকৈ সেলিব্ৰেট কৰিম কি হ'ব সকলোবোৰ আপোনালোকক দেখুৱাম তাইৰে বিশেষ দিনটো আমিও খুব ধুনীয়াকৈ স্মৃতি হিচাপে সাঁচি ৰাখিম আৰু আপোনালোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰ মানে হয়তো 27 তাৰিখ হৈ যাব গতিকে বলক যাত্ৰা আৰম্ভ কৰো গুৱাহাটীৰ পৰা এক বিশেষ ঠাইলৈ কলৈ যাম কেনেকৈ যাম কি হ'ব সকলোবোৰ জানিবলৈ ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু লগতে ডেফিনেটলি তাইক আশীৰ্বাদ দিব বুলি আশা কৰিলো গতিকে বলক আৰম্ভণিৰ পৰা আৰম্ভ কৰো জন্মদিনৰ দিনটোত কি কৰিলো গোটেইখিনি আপোনালোকক সবিশেষ দেখুৱাম বলক উই কি কৈছা তোমাৰ কিমান ইয়াৰ্স হ'ব এটো কৈ দিয়া বেবি কিমান ইয়াৰ্স হ'ব 3 years 1 year 2 year কিমান হ'ব কৈ দিয়া 3 year দেখাই দিয়া 1 2 3 উজনিৰ দিশে আহি থাকোতে জখলাবন্দা পাৰ হৈ এখন বিশেষ ঠাইত আমি ৰখো প্ৰায়ে আৰু সেই ঠাইখন হৈছে বৰুৱাদাৰ ধাবা জেগা টুকুৰা দেখি আপোনালোকে ভাবিছে কলৈ আহিলে কিন্তু ইয়াৰ খাদ্য অতিকৈ সুস্বাদু মেও আহাচোন মাতা আহাচোন মই জেকেট নিপিনো কোৱা খা দিছে ও দিছে ও কোৱা মই মাছ খাওঁতে তোক মাছ দিম আহিবি কোৱা মাতা এটো কি হয় মেও মেও মাতাচোন মেও মাতাচোন হা কি ও দেউতাই দম দিব ও দেউতাই পিটিব মেকুৰীটো কৈছে দেউতাই দম দিব বহু দূৰ দূৰণিৰ মানুহ যাত্ৰাৰ মাজত ৰৈ এই বৰুৱাদাৰ ধাবাত খাদ্য গ্ৰহণ কৰে খুব সুস্বাদু খাই ভাল পাব কেতিয়াবা আহিব যা হওক তাৰ পৰা ওলাই আহিলো আৰু আহি আমি আমাৰ গন্তব্যস্থান লাহেকৈ পালোহি বোকাখাটত আজি নিশাটো পাৰ কৰিম আৰু কালিলৈ ক'ত যাওঁ আপোনালোকক সবিশেষ দেখুৱাম গুড মৰ্নিং সকলোকে সুপ্ৰভাত ৰাতি আহি ক'ত সোমালো কি হ'ল একোটো গম নাপালে হেল্ল' কৈ দিয়া পৰিৱেশটো খুব ধুনীয়া বোকাখাটৰে এখন ৰিজৰ্ট ইয়ালৈহে আপোনালোকে থাকি খুব ভাল পাব কেতিয়াবা আহিব পাৰে ৰিজৰ্টখনৰ নাম হৈছে দ্য ৰয়েল কেমেলিয়া কেতিয়াবা আহিব পাৰে আহি খুব ভাল পাব ইয়াত থাকি যাহক এতিয়া ছোৱালীও ৰেডি ময়ো ৰেডি বাপেকো ৰেডি আৰু আমি যাবলৈ ওলাইছো প্ৰথমে আমি যাম মন্দিৰলৈ আৰু তাৰ পিছত যাম আমি এটুকুৰা বিশেষ ঠাইলৈ যলৈকে বুলি আচলতে উদ্দেশ্য কৰি আচলতে আমি গুৱাহাটীৰ পৰা আহিছো এতিয়া প্ৰথমতে আহিছো আমি কাকগোসানী থানলৈ ইয়াতে আজি তাৰ জন্মদিন বুলি চাকি এগছি জ্বলাই আমি প্ৰাৰ্থনা কৰিম আৰু আপোনালোকে বহুতে চাগে ইয়ালৈ আহিছে কাকগোসানী থান উজনি অসমৰ এখন অন্যতম জাগ্ৰত থান ইয়াত দুৰ্গা পূজা খুব সুন্দৰকৈ পালন কৰে অষ্টমীৰ দিনা ইয়াত বহু বলি দিয়ে আৰু বিভিন্ন ধৰণৰ ঠাইৰ লোক ইয়াত সমাগম ঘটে আমাৰ ছোৱালীয়ে ইয়াত সেৱা কৰিছে চক বিশ্বাস কৰক তাইক নহয় মই এইবিলাক একো শিকোৱা নাই কিন্তু তাই নিজেই পৰি সেৱা কৰিছে কিছুমান বস্তু দেখিলে আকৌ ভালো লাগে নিজে যে কিছুমান বস্তুৱে ল'ৰা ছোৱালীয়ে শিকি উঠে এতিয়া সেৱা সৎকাৰ কৰি উঠি দুলন মই তেখেতৰ পৰিবাৰ আমি সকলো ওলালো কেকটো আনিবলৈ বুলি কেকটো আনিবলৈ আহিছো আমি সৃষ্টিৰ ঘৰলৈ সৃষ্টিয়ে খুব ধুনীয়া কেক বনায় চাওকচোন কি ধুনীয়া কেক এটা তাইলৈ বুলি বনাই থৈছে আৰু ইন্টাৰেষ্টিংলি ছোৱালীক কেকো লাগে পিংক কালাৰ গতিকে ফ্ৰজেনৰ এই বাৰ্বিজনী কেকটো দিলো বিগ শপ বোকাখাট বুলি আছে থ্যাংক ইউ সৃষ্টিহঁতৰ ঘৰতে একাপ চাহ খাই আমি তাৰ পৰা ওলালো কেকটো হাতত লৈ বুলি আমাৰ বিশেষ ঠাই টুকুৰালৈ যলৈ যাম বুলি গুৱাহাটীৰ পৰা আমি আহিছো আজি আমি আহিছো বোকাখাটৰ এখন আশ্ৰমলৈ এখন শিশু আশ্ৰম য'ত বিশেষ কিছু শিশুৱে বাস কৰে যিসকল সন্তানে পিতৃ আৰু মাতৃৰ পৰা দূৰত থাকিবলগীয়া হয় বা যিসকল সন্তানৰ পিতৃ মাতৃ পৃথিৱীত নাই তেওঁলোকক ইয়াত বিশেষকৈ আশ্ৰয় দিয়া হয় ইমান সুন্দৰকৈ তেওঁলোকে ইয়াত সময় অতিবাহিত কৰে তেওঁলোকৰ জীৱন প্ৰণালী দেখি আপোনালোকে খুব আকৃষ্ট হ'ব আৰু মই আশাবাদী ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব আমাৰ শিশুসকল মই কৈছিলোঁ যে আজি আশ্ৰমলৈ আমাৰ আশ্ৰমৰ শিশুসকলে
আটাইতকৈ কনিষ্ঠ একেবাৰে সৰু মই কেইটামান বয়সেই হৈছে কেইটামান বসন্তই গৰকাইছোঁ কেইটা বসন্ত গৰকিলা তুমি দেওবাৰ চেওবাৰ যদি নধৰা 6.5-7 মান হৈছে মোৰ যদি চেণ্ট্ৰেল হলিডেকেইটা উঠাই দিয়া একেলগে শ্বুটিং কৰি আছিলোঁ মই বোলো ব'লা আমি একেলগে তাতে ছোৱালীজনীৰ জন্মদিনটো পালন কৰিম আহিলে যে ধন্যবাদ থেংক ইউ ছ' মাছ আৰু এই দুলনকো বহুত বহুত ধন্যবাদ গোটেই তাৰপিছত আমাৰ তীৰ্থ দুলন আমাৰ ঘৰৰ ভতিজাকৰ বাৰ্থডে পাতিছে যা হওক আমি এতিয়া ছোৱালীৰ জন্মদিনৰ কেক কাটিম মই আপোনালোকক কৈছোৱে যে সকলোৰে মুখবোৰ আচলতে ৰিভিল কৰিবলৈ বা দেখুৱাবলৈ অকণমান সংকোচবোধ হয় আৰু তাতোতকৈ ডাঙৰ কথা তেওঁলোকৰ ইয়াত কিছুমান ছিকিউৰিটি থাকে প্ৰট'কল থাকে ছেফটিৰ কথা থাকে সন্তানৰ আৰু কাৰো আচলতে মনত আঘাত দিয়াৰ অভিপ্ৰায় লৈ আমি আচলতে এই ভিডিঅ'টো প্ৰেৰণ কৰা নাই এই ভিডিঅ'টোৰ উদ্দেশ্য এটাই যে তাৰ জন্মদিনটো কেনেকৈ চেলিব্ৰেট কৰিছোঁ সেয়া সাঁচি ৰাখিবলৈ আৰু হয়তো কিজানি এই ভিডিঅ'টো দেখি আন 10জনো এনেকৈ আহে তেওঁলোকৰ ভাল ভাল মুহূৰ্তবোৰ এনে বিশেষ সন্তানসকলৰ লগত বা শিশুসকলৰ লগত পাৰ কৰে তেওঁলোকৰো ভাল লাগিব মই একদম গেৰাণ্টি দি ক'ব পাৰোঁ এইখিনি সময় আপোনালোকে খুব বেছি ভাল পাব খুব এনজয় কৰিব আৰু আপোনালোকৰ এই মুহূৰ্তখিনি বুকুত একেবাৰে সাঁচি ৰাখিব পাৰিব গতিকে এনেকুৱা এটা সুন্দৰ অভিজ্ঞতা আপোনালোকেও ল'ব বুলি আশা কৰিলোঁ ঠাইটো ক'ত এড্ৰেছটো কি সকলো সুন্দৰকৈ মই বিৱৰি আপোনালোকক জনাই দিম ধৰি এতিয়া কেক কাটো এইটো কি মেংগ' এইটো কি এপল এইটো কি হয় এইটো 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 গ্ৰেপছ আহা তাৰপিছত এই কণ কণ মইনা মইনীসকলৰ সৈতে আৰু লগতে মই অলপ আগত দেখুওৱা আমাৰ বন্ধু বান্ধৱীসকলৰ সৈতে একেলগে মিলি আমি আশ্ৰমতে দেৱকন্যাৰ জন্মদিন বুলি পাৰ কৰিলোঁ কিছু বিশেষ সময় মইনা মাইনীহঁতে আমাৰ লগত নাচিলে গালে একেলগে একাত্ম হ'ল আৰু আমাৰ দেৱকন্যাৰ লগতে খুব নাচিলে বাগিলে ফূৰ্তি কৰিলে জানেনে এওঁলোকৰ প্ৰতিভা দেখি মই সঁচাকৈ আপ্লুত তেওঁলোকৰ মাজত থকা প্ৰতিভা দেখি আপোনালোকো এক মুহূৰ্তৰ বাবে আৱেগিক হৈ যাব জানেনে ৰাম ৰাম কোনোবাই যদি নাচিব জানে কোনোবাই গাব জানে কোনোবাই জানে কবিতা আবৃত্তি কৰিব কোনোবাই এজন পঢ়াত চোকা মুঠতে এওঁলোক সকলো ব্লেছড গীত মাতত তেওঁলোকৰ লগত অংশগ্ৰহণ কৰি এতিয়া আমি কেক কাটিবলৈ বুলি আহিলোঁ ইমান ধুনীয়া জাপি চাওঁ চা বাবা ইমান সোপা কি কৰিবা বেলেগক নিদিয়ে মুখে দিয়ে চব তোমাৰ এজন এইটো তুমি পিন্ধি থাকা লোৱা এইটো পিন্ধাচোন ইমান ধুনীয়া এইটো মই থৈ দিম কেক কাটিলো নাচ গান চালো এতিয়া সময় হৈছে খাদ্য গ্ৰহণ কৰা তোমালোকৰ ওচৰলৈ আহিছে আমাৰ সিনেমা কৰে নাটক কৰে তোমালোকে যে নাটক শিকিছিলা যেনেকে নাটক শিকিছিলা নে তেনেকে নাটক শিকা নাটক কৰা নাটক কৰি বা সুকন্যা বা আৰু হেয়া দেৱাশিষ দাদা তোমালোকৰ ওচৰলৈ আহিছে আৰু তোমালোকৰ লগত এনেকে ইনে আৰু অকণমান ফূৰ্তি কৰিবলৈ আহিছে আৰু
ঠিক আছে আমি শিশুগৃহৰ পৰিয়ালৰ পৰাও শ্ৰদ্ধা দাদা আৰু বৌলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আৰু স্পেচিয়েলি আজি যি আপোনালোকৰ সন্তান দেৱকন্যাৰ শুভ জন্মদিনৰ কাৰণেও আমি শিশুগৃহৰ তৰফৰ পৰা বেটিলৈ শুভ জন্মদিনৰ শুভেচ্ছা জনাইছো আৰু শিশুগৃহৰ তৰফৰ পৰা তোমালোকে আমিও আশীৰ্বাদ কৰিছো যাতে বেটিৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো লগতে আপোনালোক সুদূৰ গুৱাহাটীৰ পৰা আপোনালোকৰ নিজৰ সন্তানকে নিজৰ বুলি নাভাবি আমাৰ বোকাখাট শিশুগৃহৰ যিসকল শিশু আৱাসীসকলৰ মাজলৈ আমাৰ মাজলৈ আপোনালোক আহিছে আমি নথৈ আনন্দিত হৈছো আৰু দুপৰীয়া সময়ত আপোনালোকে যি সাজ অন্ন আমালৈ আগবঢ়াইছে কণ শিশুসকললৈ আগবঢ়াইছে আপোনালোকৰ শিশুসকলৰ দৰে তেওঁলোকৰো সুদূৰ ভৱিষ্যত আছে সেয়েহে আমি নথৈ আনন্দিত হৈছো দৈ আৰু ভাত খাই ভাল পায় এতিয়া বাৰ্থডে দিনাও দৈ আৰু ভাতেই খাইছে এইটো কি ভাত বুলি কয় মা মানে আইক্ৰীম ভাত তাই আইচক্ৰীম খাবলৈ বিচাৰে আইচক্ৰীম চিনি নাপায় মই দৈটোকে আইচক্ৰীম বনাই খুৱাই থাকোঁ মই কৈছিলোঁ নে আপোনাক ভিডিঅ'টো দীঘল হ'ব পাৰে অকণমান সময় আপোনালোকে চাই থকাৰ পাছত সময়বোৰ কেনেকৈ যাব আপোনালোকে নিজে গম নাপাব দিনটো আমাৰ তাত কেনেকৈ গৈছে আমি নিজে গম পোৱা নাই শেষত দেৱকন্যাৰ জন্মদিন বুলি তেওঁলোকক সৰুকৈ এটা মৰমৰ চিন স্বৰূপে উপহাৰ আগবঢ়ালোঁ দেৱকন্যাৰ হাতেৰে সকলো একেলগে অলপ ফূৰ্তি কৰি উঠি এতিয়া আমাৰ শুভাকাংক্ষীসকলৰ সৈতে আহাৰ গ্ৰহণ কৰা সময় হ'ল মই দায়িত্বটো লৈছোঁ ৰাইজক মই এনেকুৱা নাহে দেই সকলোৱে মিলি আমি আশ্ৰমতে এসাঁজ খালোঁ গোটেই সাঁজ খাদ্যৰ সেইদিনাখনৰ দায়িত্ব আচলতে ছাৰ বাইদেউহঁতে তাতেই লৈছিলে আমি তেওঁলোকক বজাৰখিনি ধুনীয়াকৈ কৰি দিছিলোঁ আৰু তাৰপিছত তেওঁলোকে আমাক ধুনীয়াকৈ ৰান্ধি এসাঁজ খোৱালে আমাৰ সঁচাকৈ সময়খিনি তাত পাৰ কৰি খুব ভাল লাগিলে চোৱা তোমাৰ মানে বাৰ্থডে কেক আঁকিছে চোৱা ভাইটিয়ে তোমালে এয়া চাওকচোন তাৰে মইনা এজনৰ হাতৰ ছবি এয়া মোৰ সঁচাকৈ কোনোবা কেইটামান মুহূৰ্তত চকুৰ পানী ওলাইও গৈছিলে তেওঁলোকক দেখি ইমান আৱেগিক হৈ পৰিছিলোঁ দেৱকন্যাকো চাওকচোন কি ধুনীয়া এখন বাৰ্থডে কাৰ্ড গিফ্ট দিলে তেওঁলোকৰ সৈতে এবুকু স্মৃতি গঢ়ি এইবাৰ ওলাই আহিলোঁ তাৰ পৰা অন্য এটুকুৰা ঠাইলৈ বোকাখাটতে অন্য এটুকুৰা ঠাইত চলি আছিল এখন শিশু কৰ্মশালা য'ত দেৱাশীষক মাতিছিল পাঠদানৰ বাবে তাতে ভাবিলোঁ আমি অকণমান সময় মাকে জীয়েকে পাৰ কৰোঁ গতিকে হাঁহি ধেমালিৰ মাজেৰে কৰ্মশালাখনতো আমি কিছু সময় অতিবাহিত কৰিলোঁ বৰ ভাল লাগিলে জানেনে মুঠতে হাঁহি ধেমালিৰ মাজেৰে আজি দিনৰ সময়খিনি পাৰ কৰিলোঁ বৰ ভাল লাগিল জানেনে তো বোকাখাটৰ পৰা আমি এতিয়া কাজিৰঙালৈ যাবলৈ লৈছোঁ আৰু যাবলৈ লওঁতেই মাজবাটত দুলনৰ সূত্ৰে চিনাকি হ'ল ভণ্টি এগৰাকীৰ লগত আৰু তাই বহুত দিনৰ পৰা বোলে আমাৰ ভিডিঅ' চাই থাকে যথেষ্ট মোক ভাল পায় সেয়া মই ইতিমধ্যে তাইৰ কথাৰ পৰা ধৰিব পাৰিছোঁ কাৰোবাক যে অকণমান হ'লেও অনুপ্ৰাণিত কৰিব পাৰিছোঁ সেয়া আচলতে খুব ভাল লগা কথা আৰু মাজবাটত এনেকৈ জীৱনৰ কেতিয়াবা যেতিয়া কোনোবা
ভাল লগা মানুহক পোৱা যায় খুব ভাল লাগে গতিকে তাই বোলে মোক বহুত আগতে ফেচবুকত মেছেজ কৰি থৈছিলে মই দেখাই দিওঁ মই তাই ঘৰত ঠাউকতে সোমাই পেলাই মাত এষাৰ লগাই থৈ যাবলৈ আহিলোঁ কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম কৃষ্ণাংগিনী ডেকা মই সুকন্যা বাহঁতক বহুত দিনৰ পৰা ফ'ল' কৰি আছোঁ আৰু চবেইতো চিনি পায়ে ন বাকটো দেখি পেলাই মই চখ ইমান সহজ সৰল আৰু ইমান মৰমীয়াল মোক প্ৰথম লগ পাই বহুত ভাল লাগিলে আৰু একদম মৰম দিব পৰা মানুহ কৃষ্ণাংগিনীৰ ঘৰলৈ মই আচলতে সময়লৈ আহিব নোৱাৰিলোঁ কিন্তু তাইক মই কথা দি থৈ গৈছোঁ যে যোৰহাটলৈ আহোঁতে নেক্সট টাইম আমি ইয়াত সোমাই ভাত সাজ খাই যাম আজি চাহ একাপ খাবলৈও ৰখিব নোৱাৰিলোঁ কাৰণ মই কৈছোঁ নহয় আজি ছোৱালীৰ জন্মদিন যে গতিকে আমাৰ কাজিৰঙাতো কেইগৰাকীমান বন্ধু বান্ধৱী ৰৈ আছে গতিকে পৰৱৰ্তী সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম বুলি ভিডিঅ'টোতে কথা দি থৈ গৈছোঁ আহিবা আৰু এতিয়া চিনাকি হৈছোঁ যেতিয়া সম্পৰ্কটো আগলৈও ৰাখিম বুলি কথা দিছোঁ থেংক ইউ দিয়া থেংক ইউ বলক আমি ইয়াৰ পৰা তেনেহ'লে যাত্ৰা আৰম্ভ কৰোঁ শুভাকাংক্ষীৰ মৰম কণ কণ মইনা মইনীসকলৰ সৈতে এটা ভাল দিন পাৰ কৰি আহিলোঁ এতিয়া অন্য ঠাই এতিয়া কাজিৰঙা পাই গ'লোহি কাজিৰঙাত এতিয়া আমি ক'ত আছোঁ ইয়াত নৈ দেখাব এইখন ঠাই আমি আগতেও আপোনালোকে দেখিছে কাজিৰঙাত আহি এটা পেটুৱা মানুহ এটা আছে সেইটো পেটুৱা মানুহটো লাইফ এইয়া পুতেক বাপেক দুইজন আহিছে হ'ল পুত্ৰ বাপেক পেটুৱা নহয় দেই বহুত দিনৰ মূৰত পাইছোঁ মানুহজন বাপেক পেটুৱা নহয় বাপেক অলৱেজ য়াং এণ্ড হেণ্ডছম পুতেকহে পেটুৱা আইতাই বনাই থৈছে এইটো ধৰা তাই এইটো গিফ্টটো ধৰি দিব লাগে এইটো গিফ্ট দিছে তোমালে নালাগে নিদিও তুমি পিন্ধিবা কাইলৈ দিনত দেই তাৰপিছত এইটো বাৰ্থডে কেক এতিয়া কাটিব মেঘা খাবানে চলো ক'ত থাকিম আজি দেখুৱাই লওঁ বৰাজ হোম ষ্টে কাজিৰঙা কহনাত আছে আমাৰ একেবাৰে নিজৰ নিচিনা আৰু ইমান ফোপাইছে কিয় জানেনে তাৰমানে কি হৈছে 2 মাহৰ ওপৰত উঠি আছে নেকি তাইক লৈ সেইটো কাৰণে এয়া আমাৰ পিংক কালাৰ অবচেছড ছোৱালী পিংক কালাৰ দেখিলে ক'ব নোৱাৰা হয় যে এইটো এতিয়া সেই খুৰাই দিলে পিংক কালাৰ ফ্ৰক সন্ধিয়াৰ সময়খিনি ধুনীয়াকৈ পাৰ কৰিম বুলি এইবাৰ আমি আহিছোঁ কাজিৰঙা ৰিজৰ্টলৈ ইয়াতে আমি ধুনীয়াকৈ খানা চানা খাম আৰু আজি সন্ধিয়াটো পাৰ কৰিম আৰু ইয়াতে আমি গধূলি দেৱকন্যাৰ জন্মদিন চেলিব্ৰেট কৰিম বুলি আহিছিলোঁ আৰু ইয়াতে অসমৰ বাহিৰৰ পৰ্যটক আহিছে কাজিৰঙা ফুৰিবলৈ আৰু তেওঁলোকৰ বাবে অৰ্কিড পাৰ্কৰ শিল্পীসকলে বিহু নৃত্য পৰিৱেশন কৰিব অনুষ্ঠান পৰিৱেশন কৰিব থাকতে আমাৰো চোৱা সুবিধা হ'ল আজি মুঠতে জন্মদিনৰ দিনটোত বহুত ভাল ভাল স্পেচিয়েল বস্তু একেলগে দেখিবলৈ পাই আছোঁ আপোনালোককো ব্লগৰ মাধ্যমেৰে দেখুৱাই আছোঁ গতিকে প্লিজ চাই থাকক আপোনালোকেও ভাল পাব এনেকৈ দেৱকন্যাৰ জন্মদিনটো আমি পাৰ কৰিলোঁ গোটেইখিনি আপোনালোকক ঠাউকতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকেও বহুত মৰম আৰু আশীৰ্বাদেৰে তাইক উপচাই পেলালে ছ'চিয়েল মিডিয়া থেংক ইউ ছ' মাছ ধন্যবাদৰ বাহিৰে আপোনালোকক দিবলৈ একোৱেই নাই ইমান ধৈৰ্যৰে গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছোৱালীজনীক সদায় এনেকৈ আশীৰ্বাদ কৰি যাব মৰম দি যাব আপোনালোকৰ এই মৰম আশীৰ্বাদবোৰে আমাৰ কাৰণে প্ৰেৰণাৰ উৎস আমি সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু ঋণী আকৌ এবাৰ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই ষ্টে বিন্দাছ